যিজনে আজি বৰপেটালৈ ধুবুৰীলৈ গ'লে বাংলাদেশ বুলি কয় তেওঁ সাম্প্ৰদায়িক নহয়। কোন সাম্প্ৰদায়িক? গ'লে আটাইতকৈ সাম্প্ৰদায়িকেই নহয়, সাম্প্ৰদায়িকৰ যি কৰোণা ভাইৰাছ বৰদৈচিনাৰ মোৰ মাজত যিমানেই তেওঁলোক অপপ্ৰচাৰ নকৰক, আমাৰ বন্ধুত্ব, এই বন্ধুত্ব আজি এই সাম্প্ৰদায়িক শক্তিটো ধ্বংস। বোধহয় হেমন্তৰ আটাইতকৈ আজি বোধহয় তেওঁৰ বুকু আজি সোমাই গৈছে। আৰু হেমন্তই যি দলে আটাইতকৈ সাম্প্ৰদায়িকেই নহয়, সাম্প্ৰদায়িকৰ যি কৰোণা ভাইৰাছ, এতিয়া সাম্প্ৰদায়িকৰ ভাইৰাছ আজি কৰি অসমখন ভাগ কৰিবলৈ বিচাৰিছে। যিজনে আজি বৰপেটালৈ ধুবুৰীলৈ গ'লে বাংলাদেশ বুলি কয় তেওঁ সাম্প্ৰদায়িক নহয়। কোন সাম্প্ৰদায়িক? আজি মই কৈছোঁ যে তেওঁ আটাইতকৈ বেছি সাম্প্ৰদায়িকৰ বীজ আনি আমাক ভাগ কৰিবলৈ আহিছে। আজি আমাৰ কেণ্ডিডেট অজিত ভূঞা অকল AYDF বা কংগ্ৰেছৰে নহয়, অসমৰ যিবোৰ বুদ্ধিজীৱী সকলো দলৰ বুলিয়ে মই কৈছোঁ। আজি CPMৰ নেতা হেমেন দাসো আছে, CPIও আহিছে। ঠিক তেনেকৈ মনজিৎ মহন্ত কোন দলৰ মানুহ? হাইদৰ হুছেইন কোন দলৰ মানুহ? লক্ষীনাথ আমাৰ তামুলী কোন? CK দাস এডিশ্যনেল চিফ বিজেপিৰ ভাইচ প্ৰেচিডেণ্ট আছিল। বিজেপিৰ ভাইচ প্ৰেচিডেণ্ট CK দাস আজিতো আজি ভূঞাক আজি সমৰ্থন জনাইছে। কপিল বৰা বুলিয়ে শিল্পীয়ে কওক, আমাৰ কি কয় জামান আমাৰ এডভকেট আদি যিসকল আহিছে, আজি এইটোৱে প্ৰমাণ কৰিছে যে অজিত ভূঞা কেৱল আমাৰ কংগ্ৰেছ আৰু AYDFৰে কেণ্ডিডেট নহয়, অসমৰ বুদ্ধিজীৱী সকলো যিবিলাকে গণতন্ত্ৰত বিশ্বাস কৰে, ধৰ্ম নিৰপেক্ষতাত বিশ্বাস কৰে, সেয়েহে সেই দলৰ প্ৰাৰ্থী হিচাপে আৰু আজিও আমি তেখেতকো প্ৰাৰ্থী কাৰ বিৰুদ্ধেই নহয়, যি ধৰ্ম নিৰপেক্ষতাৰ বিৰুদ্ধে কৰে, যি গণতন্ত্ৰ ৰক্ষাৰ কাৰণে আজি আমি সকলোৰ লগত আমি হাত মিলাইছোঁ। আৰু আজি মিলন AYDFৰ লগত, এই মিলন আমাৰ মাজততো থাকিবই। বৰদৈচিনাৰ মোৰ মাজত যিমানেই তেওঁলোক অপপ্ৰচাৰ নকৰক, আমাৰ বন্ধুত্ব, এই বন্ধুত্ব আজি এই সাম্প্ৰদায়িক শক্তিটো ধ্বংস। লগতে CPI কওক, CPMই কওক, AGPই কওক, কৃষক মুক্তিয়েই হওক, বুদ্ধিজীৱীয়েই হওক, যিসকলে গণতন্ত্ৰত বিশ্বাস কৰে, সেই সকলৰ লগত মিলি জুলি অহা নিৰ্বাচনত আমি এই বিজেপিক, হেমন্ত বিশ্ব শৰ্মাক আৰু সৰ্বানন্দ সোণোৱালক মুখ থেকেচা